পথ দুৰ্ঘটনাত সুৰজজ্যোতি মৰাঙৰ পিতৃৰ বিয়োগ ঘটিছিল। মেট্ৰিকলৈ ঠিক 12 দিন থকাৰ অৱস্থাত আমি সুৰজজ্যোতি এজন মেধাৱী ছাত্ৰ হিচাপে সদায় গৌৰৱ কৰি আহিছিলোঁ। আজি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 4টা বিষয়ত লেটাৰসহ আমাৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে সুৰজজ্যোতি মৰাঙে। আমি সুৰজজ্যোতি মৰাঙক সুধিব বিচাৰিছোঁ কেনেদৰে অধ্যয়ন কৰিছিল আৰু তাৰ ৰিজাল্ট কেনেকুৱা আমি জানিব বিচাৰিছোঁ। সুৰজ, মোৰ দুৰ্ঘটনাৰ আগতে পঢ়া হৈ গৈছিলে, পঢ়াটো কমপ্লিট হৈ গৈছিলে। তাৰপিছত আমাক ছাৰ বাইদেউহঁতে আহি অলপ সহায় কৰিছিল, ঘৰত আহি চায়ো দিছিল কিবা নাই পৰা যদি, আৰু ৰিভিজন কৰিছিলোঁ তাৰপিছত পৰীক্ষা আগত অকল। আৰু মই ইংলিছত 80 পাইছোঁ, আছামিছত 85, মেথছত 74, ছ'চিয়েলত 80, এডভান্সত 86, ছায়েন্সত 72। হয়, আমাৰ মাজত মাতৃ আছে সুৰজজ্যোতি মৰাঙৰ, যথেষ্ট আৱেগিক। এতিয়াও সুৰজজ্যোতি মৰাঙৰ মাতৃ আৱেগিক হৈছে। সেই পথ দুৰ্ঘটনাত পতিত হোৱা সুৰজজ্যোতি মৰাঙৰ পিতৃৰ স্মৃতিয়ে তেখেতক যথেষ্ট আৱেগিক কৰি ৰাখিছে। বাইদেউ, কি ক'ব? আজি পুত্ৰৰ ইমান ভাল সাফল্য আজি লাভ কৰিছে, কি ক'ব বাইদেউ? আশা কৰিছিলোঁ, কিন্তু সেই আশা কৰিব নোৱাৰিলোঁ। এতিয়া দেখিছে ন সকলোৱে এনেকুৱা এটা হৈ গ'ল। ভালেই হৈছে, ভাল পোৱা। হয়, যথেষ্ট আৱেগিক দেখা গৈছে সুৰজজ্যোতি মৰাঙৰ মাতৃ। আমাৰ মাজত সুৰজজ্যোতি মৰাঙৰ খুৰাক আছে। খুৰাক, সুৰজজ্যোতি খুৰাক হয়। তেখেতৰ দেউতাক এজন SP সাধাৰণ কৰ্মচাৰী আছিলে, কৰ্মৰত হেৰি আছিলে। তেখেতৰ পৰীক্ষাৰ আগৰ 12 দিনৰ আগত তেখেত দুখাইছে। সুৰজজ্যোতি মই বৰ চিন্তিত হৈছিলোঁ, কাৰণ সেই সময়ত তেখেতে কোনোদিনে তেখেতৰ পঢ়াই নাছিলে, অন্তত তেনেকৈ হেৰি কৰি গৈছিলে। আগতে যিখিনি প্ৰিপেৰেশ্যন আছিলে অন্তত সেইখিনি থৈ তেখেতে আজি এইটো ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। হয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সুৰজজ্যোতি মৰাঙৰ খুৰাক, যথেষ্ট আৱেগিক। আজি যদি ভাতৃ জীয়াই থাকিলেহেঁতেন, আজি যদি সুৰজজ্যোতি মৰাঙৰ পিতৃ জীয়াই থাকিলেহেঁতেন, যথেষ্ট আনন্দিত হ'লহেঁতেন। যে কি নহওক, আমি হাতীলুং উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা সুৰজজ্যোতি মৰাঙলৈ আগন্তুক দিনত যাতে কৃতকাৰ্যতাৰে আগুৱাই যায় তাৰেই কামনা কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।